নেক্সট এটা বহুত ডিবেটেড টপিক একেদিন লোকসভা ৰাজ্যসভাত এইবিলাকে চলি আছে নিউজত বাৰে বাৰে আহি আছে আটাইতকৈ ডিবেটেড টপিকটো এইটো উইকৰ ৱাক অফ প্ৰপাৰ্টি WAQF মোৰ উচ্চাৰণটো ভুল হ'ব পাৰে ৱাক অফ প্ৰপাৰ্টিটো এইটো মুছলিমসকলৰ মাজত মানে বহুত প্ৰচলিত হয় ৱাক অফ এক্ট কিমান চনৰ এক্ট আছিলে মই লিখি আছো অলপ পিছত তো এটা এক্ট আছে সেই এক্টটোত কিছুমান এমেন্ডমেন্ট কৰিব বিচাৰি আছে ভাৰত চৰকাৰে ৱাক অফ এক্ট তো আমি প্ৰথম এক্টটো বিষয়ে জানাৰ আগতে জানি লওঁচোন ৱাক অফ প্ৰপাৰ্টিটো কি হয় ৱাক অফ প্ৰপাৰ্টি মানে এনেকুৱা হয় যদি এতিয়া ধৰক বহুত ধনী মানুহ আছে সিহঁতৰ নিজৰ লগত বহুত মাটি বাৰী আছে তো মুছলিম যিসকল মানুহ আছে তেওঁলোকে কিছুমান এৰিয়া দান কৰি দিয়ে ঠিক আছে ডোনেটেড বাই মুছলিম ফৰ স্পেসিফিক ৰিলিজিয়াছ চেৰিটেবল অৰ প্ৰাইভেট পাৰপাস তেওঁলোকে দান কৰি দিয়ে ভগৱান আল্লাহৰ উপাসনাৰ কাৰণে দান কৰি দিয়ে চেৰিটেবল হিচাপেও দান কৰি দিয়ে আৰু এটো কোৱা হয় যে ওনাৰশিপ অফ যিবিলাক প্ৰপাৰ্টি দান কৰে সেইবিলাকৰ ওনাৰশিপ আল্লাহৰ ওচৰত থাকে বুলি তেওঁলোকে বিশ্বাস কৰে ঠিক আছে তো ৱাক অফ প্ৰপাৰ্টি হেতু বস্তু হয় মানে কিছুমান মাটি এৰিয়া থাকে সেইখিনি দান কৰি দিয়ে আল্লাহৰ নামত আলটিমেটলি হেতুৱে কথা আৰু এটা কথা মনত ৰাখিব এবাৰ দান কৰি দিয়াৰ পিছত ইট ক্যানট বি ৰিক্লেইমড অৰ অল্টাৰ্ড বাই দা ডনাৰ যোনে দান কৰি দিয়ে 10 বছৰৰ পিছত বলে ক'লে মোক পইচাৰ দৰকাৰ হয় এই মাটিটো মই বেচো কিন্তু হেতু অলৰেডি ৱাক অফ প্ৰপাৰ্টি হিচাপে দান কৰি দিলে ই আকৌ ঘূৰাই ল'ব নোৱাৰে কিন্তু মাটিটো তো এই যিখিনি প্ৰপাৰ্টি এখিনি চোৱাচিতা কৰিবৰ কাৰণে এখন বোৰ্ড আছে এখনৰ নাম হল ৱাক অফ বোৰ্ড তো ৱাক অফ বোৰ্ডে কি কৰে এটা লিগেল এন্টিটি কেপেবল অফ লিগেল হয় কিন্তু একুৱায়াৰিং হোল্ডিং এণ্ড ট্ৰান্সফাৰিং প্ৰপাৰ্টি ইহঁতে চোৱাচিতা কৰে আৰু it can sue and be sued in court তো যাব পাৰে কিবা ডিসপিউট হলে ঠিক আছে আৰু যদি কিবা ডিসপিউট হয় ৱাক অফ ট্ৰিবিউনাল বিলাক থাকে মুছলিম সকলৰ তেওঁলোকে তাৰ ডিসপিউট বিলাক ৰিজল্যুশন কৰে আৰু ৱাক অফ বোৰ্ডে কি কৰে ৱাক অফ প্ৰপাৰ্টি বিলাক এডমিনিষ্ট্ৰেচন চাই recover করে lost property and sanctions the transfer of immovable work of property through sale, gift, mortgage, exchange or lease. ঠিক আছে আৰু ইয়াত কাৰণে কি হ'ব লাগে at least 2/3 মানুহে board member approve দিব লাগে এতিয়া মেইন যোনটো নিউজ চলি আছে এটা এমেন্ডমেন্ট আনিব বিচাৰি আছে চৰকাৰে কি এমেন্ডমেন্ট আনিব চাওকচোন যাৰ কাৰণে বেছি মেইন কেটামান এমেন্ডমেন্ট আছে 5টা মান যাৰ কাৰণে বেছি ডিসপিউট হৈছে প্ৰথমটো ট্ৰান্সপাৰেন্সি এণ্ড ডিজিটাইজেশ্যন কৰিব বিচাৰিছে যিমান বিলাক ৱাক অফ প্ৰপাৰ্টি আছে কৈছে যে 6 মাহৰ ভিতৰত সব ৰেজিষ্টাৰ কৰিব লাগে aims to digitize all the work of property record to prevent encroachment and illegal transaction কাৰণ বহুত ইলিগেল কামতো এইবিলাক বস্তু ইউজ হয় গতিকে হেতু কাৰণে ডিজিটাইজেশ্যন কৰিব বিচাৰিছে তাৰ উপৰি ৰেষ্ট্ৰিকশন অন ৱাক অফ ক্ৰিয়েচন এ পাৰসন ক্যান এস্টাব্লিশ এ ৱাক অফ অনলি ইফ দে হেভ বিন প্ৰেক্টিসিং মুছলিম ফৰ এট লিষ্ট 5 ইয়াৰ্স চৰকাৰে এটো নিয়ম আনিব বিচাৰিছে যে তেখেতে যোৱা 5 বছৰ ধৰি মুছলিম হৈ থাকিব লাগিব তেতিয়া ৱাক অফ প্ৰপাৰ্টি হিচাপে দান কৰিব পাৰিব 6 to prevent fraudulent work of claims over disputed or public land এটো কাৰণে আনা হৈছে যে fraudulent claim কোনবাই কৰে work of property বুলি এটো কাৰণে তাৰপিছত যোনটো জয়েন্ট পাৰ্লিয়ামেন্টাৰী কমিটি আছে তেওঁলোকে এমেন্ডমেন্ট খিনি চালে আৰু তাৰ কিছুমান বস্তু তেওঁলোকে এপ্ৰুভ কৰিছে মানে বিলখন এমেন্ড কৰিবলৈ প্ৰথমটো হ'ল ৰেজিষ্ট্ৰেচন ডেডলাইন 6 মাহ ৰেজিষ্ট্ৰেচন দিছিলে যে 6 মাহৰ ভিতৰত সব ৱাক অফ প্ৰপাৰ্টি ৰেজিষ্ট্ৰেচন কৰিব লাগে কিন্তু তেওঁলোকে ক'লে যে এক্সটেনশন দিয়া হ'ব যদি মানে এপ্লিকেশন দিয়ে জেনুইন ৰিজনত যে 6 মাহত আমি কৰিব পাৰা আমাক অলপ টাইম দিয়ক আমি ৰেজিষ্টাৰ কৰি লম তাৰ উপৰি তেওঁলোকে কৈছে যে ডিসপিউট ৰিজল্যুশন বাই সিনিয়ৰ অফিচিয়েল আগতে কি আছিল মই আমাৰ এটো আগৰ স্লাইডত কম ৱাক অফ ট্ৰিবিউনাল আছিল ডিসপিউট ৰিজল্যুশন যোনটো মুছলিম সকলৰে আছিল মানুহ তাতে কিবা ডিসপিউট হলে তাত যায় তো এটা চৰকাৰে কি কৈছে কিবা ডিসপিউট হলে এজন সিনিয়ৰ অফিচিয়েল এপইন্ট কৰি দিব ভাৰত চৰকাৰে The responsibility for deciding dispute between Waqf and government properties has been shifted from district collector to senior state level officer. মানে কি কৈছিলে আগতে কৈছিলে ডিসি হ'ব ঠিক আছে dispute resolution কিন্তু চৰকাৰে হেতু কৈছিলে তাৰ পিছত জয়েন্ট পাৰ্লিয়ামেন্টাৰী কমিটিয়ে হেখিনি অবজাৰ্ভ কৰিলে তাৰ পিছত তেওঁলোকে এপ্ৰুভ কৰিলে ডিস্ট্ৰিক্ট কালেক্টৰ হ'ব নালাগে এজন সিনিয়ৰ ষ্টেট লেভেল অফিচাৰ হলে হ'ল এটোৰ ওপৰতো কিন্তু বহুত মানে হেৰি হৈছে মানুহৰ ডিসপিউট হৈছে কাৰণ আগতে ৱাক অফ প্ৰপাৰ্টি বোৰ্ড ট্ৰিবিউনাল তো মুছলিম সকলৰ আছিল এতিয়া যেহেতু নন মুছলিম মানুহ হৈ যাব হেতু কাৰণে ডিসপিউট হৈছে mandatory expert on work of tribunals will now include a member with knowledge of Muslim law and jurisprudence
এপিএসসিৰ সিসেটৰ কাৰণে প্ৰিপাৰেচন কৰি আছে নেকি এই ভিডিঅ'টোত মই আপোনালোকক জনাম যে আমাৰ সিসেটৰ কোৰ্সটো যেটো লৈ আহিছে তাত কি থাকিব আৰু কেনেকৈ জয়েন কৰিব এই আমাৰ এপিএসসি সিসেটৰ কোৰ্সটোত আপোনালোকে লাভ কৰিব মেথছৰ 30টা চেপ্টাৰ বাই প্ৰায় 30টা ভিডিঅ'ত মই লেকচাৰ দিম গোটেইকেইটা ভিডিঅ'ৰ আপুনি গোটেই মেথছৰ কোৰ্সটো খতম কৰিব পাৰিব মই নিজে মেথছত অলপ ভাল হয় মেথছত মই মেট্ৰিকত 100 পাইছিলো অল আসাম হাইয়েষ্ট আৰু হাই সেকেন্ডাৰীটো ষ্টেট হাইয়েষ্ট পাইছিলো 99 তাৰ উপৰি মই জেডব্লিউএন এনডিএ ক্ৰেক কৰিছিলো ফাৰ্ষ্ট এটেম্পটত আই ওয়াজ এ বিটেক ইন এনআইটি শিলচৰ তাৰ পিছত মই 3টা বেংকিং জব ক্ৰেক কৰিছিলো 6 মান্থৰ ভিতৰত একো কোচিং নোহোৱাকে গতিকে মোৰ মেথছৰ লগত বা ৰিজনিংৰ লগত টাৰ্মছটো ভাল হয় হেতু কাৰণে মই সিসেটৰ কোৰ্সটো আপোনালোকৰ বাবে লৈ আহিছো ইয়াত মেথছৰ 30টা চেপ্টাৰ পাব তাৰ উপৰি ৰিজনিংৰ 5টা চেপ্টাৰ পাব 5টা আগতে আহা কোৱেশ্চন পেপাৰ বিলাক চাই পেলাই মই বনাইছো তাৰ উপৰি পাব ইংলিছৰ ৰিডিং কম্প্ৰিহেনচন কেনেকৈ কৰিব লাগে এই গুটেখিনি বস্তু আপুনি জাস্ট বৰ্তমান সময়ৰ কাৰণে 399 প্লাস জিএসটি চলি আছে অলপ দিনৰ পিছত দামটো বাঢ়ি যাব হয়তো তো যিমান জলদি পাৰি লৈ লওক এই ভিডিঅ'টো যদি পিছত চাই আছে তেতিয়া হয়তো দামটো বাঢ়ি যাব পাৰে তো বৰ্তমান সময়ত আজি ভিডিঅ'টো মই বনাই আছো 5 তাৰিখে তো আজি সময়ত দামটো কমি আছে তো এতিয়া লৈ ল'ব পাৰে ভিডিঅ' কোৰ্সটো কেনেকৈ ল'ব ডেসক্ৰিপচনত মই লিংকটো দি থৈ দিম তাত গৈ আপোনালোকে ক্লিক কৰি জয়েন হ'ব পাৰে বা আপুনি মেথছ এণ্ড ফিজিক্স হাব এপটো আমাৰ ডাউনলোড কৰিব এই এপটোতে পাব গোটেইখিনি মেথছ এণ্ড ফিজিক্স হাব এপত গৈ আপুনি কোৰ্সটো পাব ইয়াৰ পৰা এই কোৰ্সটোত মই মক টেষ্ট দিম এই মক টেষ্ট আপোনালোকে চেপ্টাৰ ওয়াইজ পাব মানে পিডিএফ নহয় হা এক্সামত যেনেকৈ কৰিব লাগে টাইমাৰ চলি থাকিব ধুনীয়াকৈ এক্সাম এনভাইৰনমেন্ট লগাই তাত আপুনি ক্লিক কৰি গৈ থাকিব প্ৰত্যেকটো চেপ্টাৰ খতম হ'ব আমি মক টেষ্ট দিম গুটেখিনি আপুনি পাই যাব তাৰ উপৰি ইউপিএসসিত আগতে আহা সিসেটত যিখিনি প্ৰশ্ন আছে হেখিনি মই আপোনালোকক সলভ কৰি দেখাম কেনেকৈ পৰীক্ষাত কম সময়ত কৰিব লাগে শৰ্টকাট কি এপ্লাই কৰিব লাগে গুটেখিনি বস্তু আপোনালোকে পাই যাব জয়েন কৰিবৰ কাৰণে মেথছ এণ্ড ফিজিক্স হাব এপত যাওক তাতে গৈ ফাৰ্ষ্টতে পাব হোৱাট আৰ ইউ লুকিং ফৰ এনেকৈ ৰেজিষ্টাৰ কৰিব যদি নাজানে ডেসক্ৰিপচনত লিংক দি থৈ দিম চাই ল'ব তাৰপিছত তাত ক্লিক কৰিলে এপিএসসিটোত ক্লিক কৰিব এপিএসসিত ক্লিক কৰি আপুনি সিসেটৰ কোৰ্সটো পাব তাত পে নাও কৰিব গুগল পে দি পে কৰিব পাৰে ফোন পে দি পেটিএম দি পে কৰিব পাৰে ডেবিট কাৰ্ড দি পে কৰিব পাৰে নেট বেংকিং দি কাৰোবাৰ যদি সমস্যা হয় কিবা মোক কমেন্ট কৰিব খালি এই কোৰ্সটো আপুনি লৈ লওক সিসেটৰ কাৰণে একো টেনচন ল'ব নালাগে মই আছো মই সকলোকে সহায় কৰিম